চৰাইদেউত সম্প্ৰতি বাহৰ পাতিছে এক কুখ্যাত প্ৰবঞ্চকৰ দল আৰু ইতিমধ্যে এই প্ৰবঞ্চকৰ দলটোত ইতিমধ্যে ভালে কেইগৰাকী যুৱক যুৱতী বিশেষকৈ চাকৰি আগ্ৰহী যি নিবনুৱা যুৱক যুৱতী চিকাৰ হৈছে বুলি ক'বলৈ পাৰোঁ। মই এতিয়া উপস্থিত আছোঁ চৰাইদেউ যি অসামৰিক চিকিৎসালয়ত আৰু এয়া হৈছে চৰাইদেউ অসামৰিক চিকিৎসালয় চৌহদ আৰু ইতিমধ্যে এই প্ৰবঞ্চকৰ দলটোৱে ইতিমধ্যে ভালে কেইগৰাকী চৰাইদেউ জিলাৰ ভালে কেইগৰাকী যুৱকক নিবনুৱা যুৱক যুৱতীক তেওঁলোকে লক্ষ্য কৰি হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে আৰু শেষত আজি আমি কওঁ দুগৰাকীকৈ যুৱক যুৱতী ইতিমধ্যে এইখন চিকিৎসালয়ত যি পাৰ্চনেল ডক্টৰ এছিষ্টেণ্ট আৰু যি চিভিল মেডিকেল ছুপাৰভাইজাৰ পদত নিযুক্তি প্ৰদান কৰিছিল আৰু তেওঁলোকে যোগদান কৰিবলৈ আহি আচলতে হতবাক হৈ পৰিল আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ। তেওঁলোকে কৈছে যে এইখন চিকিৎসালয়ৰ পৰা আচলতে কোনো নিয়োগ জাননী দিয়া হোৱা নাই। গোটেই বিষয়টো আচলতে যি ভুৱা চক্ৰটো ইতিমধ্যে চৰাইদেউ অসামৰিক চিকিৎসালয়ক বাছি লৈছে আৰু ইয়াৰে গইনালৈ তেওঁলোকে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক যুৱতীক তেওঁলোকে টাৰ্গেট কৰি লৈছে। মূলত চাকৰি প্ৰাৰ্থী এগৰাকী উপস্থিত আছে, মই তাইৰ ওচৰলৈ গৈছোঁ। গোটেই বিষয়টো কি হৈছিল, কেনেদৰে তুমি যোগাযোগ কৰিছিলা? ফেচবুকত এডভাৰটাইজ পাইছিলোঁ আৰু ফেচবুকত এডভাৰটাইজ পাই নাম্বাৰ ল'লোঁ, নাম্বাৰ লৈ কিনে কণ্টেক্ট কৰি তেনেকৈ এপ্লাই কৰি হৈ গ'ল। তোমাৰ পষ্টটো কি আছিলে? ছুপাৰভাইজাৰ। আৰু যোগদান কৰাটো আজি আছিলে নেকি? যোগদান কৰাটো মোৰ ভাগৰ এনেই 9 তাৰিখে দিছিলে। তাৰপিছত মানে মাতি আছে সিদিনা আহিব কৈ আছে যে সেইকাৰণে আকৌ আজি লাষ্ট ইয়াকো মাতিলে যে লগতে দুটা আহি গ'লোঁ। কাৰ্যালয়ত সোমাই কি কৈছে? কাৰ্যালয়ত সোমাই কৈছে এইটো বোলে এটা ফ্ৰড হয় বুলি কৈছে। কিমান পইচা দিয়া হ'ল? 4500। কেনেদৰে দিয়া হৈছিল? অনলাইন ট্ৰেঞ্জেকশ্যন দিয়া হৈছিল, হাতে দিয়া হৈছিল? অনলাইন যোগেদি দিয়া হৈছিল। নাজিৰুদ্দিন স্কিনাৰটো মানে নাজিৰুদ্দিন নাম আছে। এনেই লগ পাইছা নেকি? কোনোবা চক্ৰক লগ পাইছিলা নেকি তোমালোকে? নাই, লগ পোৱা নাই। গোটেই বিষয়টো এতিয়া কি ক'বা তুমি? চৰকাৰক কি আহ্বান জনাবা? এইটো মানে এনেকৈ মানে ফ্ৰড কেনে কৰিছে। আমিতো মধ্যবিত্ত ঘৰ ছোৱালী হয় ন, সেইকাৰণে আমাকতো চাকৰি এটা বহুত প্ৰয়োজন হয়। তেওঁ যে ক'লে যে 4500 দিলে আমাৰ চাকৰিটো হৈ যাব, চাকৰিটো হ'ব বুলি কোৱা দেখিয়েতো আমি 4500 পইচা দিছোঁ। সেইটোতো দিন হাজিৰা কৰা পইচা হয়, আমিতো এইটো চাকৰি পাম বুলিয়ে দিছোঁ ন। এতিয়া যদি নেকি চাকৰি দিবই নোৱাৰে তেনেকৈ ফ্ৰড নুখুলিব। চৰকাৰে মানে এইটো তদন্ত হ'ব লাগে বিচাৰিছা? তুমি কি পোষ্টত পাইছিলা? তোমাৰ পোষ্টটো কি আছিলে? মোৰ পাৰ্চনেল এছিষ্টেণ্ট। তুমি কিমান পইচা দিছিলা? মই 4500। কাক দিছিলা সেইটো? আলিউদ্দিন নেকি বুলি কয়? নাজিৰুদ্দিন দিছা ন? হৈ আছিল, এয়া আছিল তেওঁলোকৰ মন্তব্য। তেওঁলোকে আজিৰ দিনটোত আচলতে চাকৰিত যোগদান কৰিবলৈ আহি আচলতে হতভম্ব হৈ পৰিল। গোটেই বিষয়টো আচলতে মেডিকেল কৰ্তৃপক্ষই তেওঁলোকে স্পষ্টভাৱে জনাইছে যে এয়া আচলতে ভুৱা চক্ৰৰ এক কৌশল। আৰু বিভিন্ন সময়ত তেওঁলোকে ফোনযোগে তেওঁলোকে এই চাকৰি প্ৰাৰ্থী দুগৰাকীৰ লগত যোগাযোগ কৰিছিল আৰু ND24 পৰা আচলতে সৰজমিন তদন্ত অব্যাহত ৰাখিছিল আৰু সৰজমিন তদন্তৰ পাছত আমি আজি গোটেই বিষয়টো আচলতে উদঘাটন কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব? কোন এই নাজিৰুদ্দিনৰ নামত আচলতে 4500 টকা ইতিমধ্যে সংগ্ৰহ কৰা হৈছিল। তেওঁলোকে অনলাইনত তেওঁলোকে এই পইচা লৈছিল। নাজিৰুদ্দিন আচলতে ক'ত বাহৰ পাতি আছে? যিহেতু নেকি নাজিৰুদ্দিনক আচলতে চাকৰি প্ৰাৰ্থী দুগৰাকীয়ে 4500কৈ তেওঁলোকে অনলাইন যোগে তেওঁলোকে যি টকা প্ৰদান কৰিছিল, পৰৱৰ্তী সময়ত তেওঁক নিযুক্তি প্ৰদান কৰিছিল নাজিৰুদ্দিনে। এগৰাকী মহিলা কণ্ঠস্বৰে আচলতে তেওঁলোকৰ লগত সঘনে কথা পাতিছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু নিযুক্তি পত্ৰ লৈ তেওঁলোকে এইখন চিকিৎসালয়ত তেওঁলোকে যোগদান কৰিবলৈ আহি আচলতে বিমূৰত পৰিল দুগৰাকীকৈ যি চাকৰি প্ৰাৰ্থী। আৰু এই ক্ষেত্ৰত চৰাইদেউ জিলা প্ৰশাসনে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, ৰাজ্য চৰকাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, অনলাইন যি ভুৱা চক্ৰ উৎখাত কৰিবলৈ আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, পৰৱৰ্তী সময়তে লক্ষণীয় হৈ পৰিব। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।